वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 12 বহাগ শনিবাৰ 1432 ভাস্কৰ আব্দ, ইংৰাজীৰ 26 এপ্ৰিল 2025 চন, ভাৰতীয় আজি 6 বহাগ আৰু মং 27 চোৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:50 আৰু সূৰ্যাস্ত সন্ধ্যা 5:46 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ত্ৰয়োদশী তিথি, দিনৰ 8:28 আৰু তাৰ পাছতে হ'ব চতুৰ্দশী ৰাতি 4:50 আজি নক্ষত্ৰ হ'ল উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ, ৰাতিপুৱা 6:27 আৰু আজি তাৰ পাছতে আহিব ৰেৱতী নক্ষত্ৰ, ৰাতি 3:38 পৰ্যন্ত। আজিৰ যুগ হ'ল বৈদ্যুতি যুগ, দিনৰ 8:41 আৰু আজিৰ তাৰ পাছত আহিব বিষ্কুম্ভ যুগ, ৰাতি 4:35 কৰণ হ'ল বনিষ্কৰণ। বৈদ্যুতি যুগ, বৈদ্যুতি অৰ্থাৎ আজিৰ জন্মজাতক অত্যন্ত ধৈৰ্যৱান হয়, উৎসাহী, ক্ষুধায়ু আৰু লোকৰ ভাল কৰিলেও তেওঁ সদায় অপ্ৰিয় হৈয়ে থাকে। আৰু বিষ্কুম্ভ যুগত জন্মজাতক অৰ্থাৎ বিষকুম্ভ, বিষৰ কল, গতিকে সুন্দৰ, ভাগ্যৱান, নানা প্ৰকাৰ অলংকাৰযুক্ত, বুদ্ধিমান হয়, পণ্ডিত হয়। আৰু যদি তেওঁৰ চতুৰ্থ স্থানটো আৰু পঞ্চম স্থানটো শুভ হয়, তেনেহ'লে তেওঁ ঔষধ গৱেষণা আদিত তেওঁ সুফল লাভ কৰে। আৰু শুভ কামৰ কাৰণে কিন্তু এই যুগ বৰ্জন কৰা উচিত, শুভ নহয়। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে মেঘ ৰাশিত, মংগল নিচস্থ হয় কৰ্কটত, বৃহস্পতি বৃষভত, বুধ শুক্ৰ শনি ৰাহু মীন ৰাশিত, কেতু কন্যাত আৰু চন্দ্ৰ আজি বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, সূতা সংযোগ, নৰগণ, গৰুৰ অস্থি, অস্তোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী শনিৰ দশা। ৰাতিপুৱা 6:27 দেৱগণ, হাতীৰ অস্থি, বিংশোত্তৰী বুধৰ দশা। আৰু ৰাতি 3:38 মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 12 দিনীয়া দুৰ্ভগা যোগ, আৰু ৰাতিপুৱা 6:27 45 দিনীয়া দুশিলা যোগ। বৰণত দুখ একপাত, দিনৰ 8:28 দুই পাত, ৰাতি 4:50 একপাত। আৰু যাত্ৰা আজি নাই, ত্ৰাহ স্পৰ্শ আদি দোষ আছে। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয়, তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি দক্ষিণত, আৰু দিনৰ 8:28 পশ্চিমত, ৰাতি 4:50 ঈশান কোণত। আৰু খাদ্যত আজি বেঙেনা, আৰু ৰাতি 4:50 মাটিমাহ, তেল, মাছ, মাংস আদি সম্ভোগ, আৰু ৰাতি 12 বজাত তেল, মাছ, মাংস আদি নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 6:29 আছে, আবেলি 4:10 পৰা 5:46 আৰু কাল ৰাত্ৰি নিশা 7:16 3:29 পৰা 4:52 আছে। আৰু বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যুগ হ'ল ৰাতিপুৱা 9:10 পৰা 12:37, ৰাতি 8 বজাৰ পৰা 10:13, 11:42 পৰা 1:10, 2:55 পৰা 3:24। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই সময়। আজি চতুৰ্দশীৰ একনিষ্ঠ সন্দীপন, দক্ষিণ পাট সত্ৰত কৃষ্ণদেৱৰ তিৰুভাৱ তিথি, ঘোঁৰামাৰাৰ দৌল উৎসৱ, মহংগৰা মাজগাঁৱত আজি সুঁৱৰী উৎসৱ। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল, মেঘ সন্তান লাভ,
বৃষ কৰ্মৰ পৰিৱৰ্তন, মিথুন কৰ্মৰ প্ৰাপ্তি, কৰ্কট ব্যৱসায়ীৰ শুভ, সিংহ বিদ্যাৰ্থীৰ শুভ, কন্যা অপমানৰ ভয়, তুলা প্ৰণয় লাভ, বৃশ্চিক আৰ্থিক দিশত শুভ, ধনু চাকৰিয়ালৰ মধ্যম, মকৰ কৰ্মলাভ, কুম্ভ শত্ৰুৰ দ্বাৰা ক্ষতি, মীন ব্যৱসায় অনুকূল। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।